Hello everyone, welcome back to another new vlog. So ekhon vlog okon derike di asu karon moi okon busy asilu aru busy kiyo asilu hetu moi next vlogot kom aru dekham apunalukok aru eya hoise ami West Bengal goisilu ako exam asile amar hetu karone aru ako ami amar friends bilakok log palu bahut bhal lagil hiator logot ako ami travel koribo parilu আৰু এতিয়া আমি আছো নগাঁও টু গুৱাহাটী ট্ৰেইনত ইয়াত আমি কিবা কিবি খাই আছো যেহেতু আমি ঘৰৰ পৰা খাই যোৱা নাছিলো একো হেকাৰণে মই ঘৰৰ পৰা ইবিলাক লৈ গৈছিলো আম্মা বনাই পঠাইছিলে ঘৰৰ পৰা আম্মা নিজে লৈ আহিছিলে পিঠা আৰু সুজিৰ লাৰু লগতে চিৰা ভাজি দিছিলে এখিনি লগত লৈ যাবলৈ সো এখিনি লৈ আহিলো সবে একেলগে খালো সো বহুত ভাল লাগিলে ট্ৰেইনত বহি কিমান কি যে কথা ওলাই আছিলে সবে কথা পাতি পাতি হাই আছিলে পুৰা আৰু ইপিনে মই ভিডিও লৈ আছিলো আৰু এটা দৃশ্য চাই মানে বহুত আচৰিত লাগিলে এই মানুহজনে খিৰকি দি নামি আছে ট্ৰেইনৰ পৰা মানে তেও বহুত বস্তু লৈ আহিছে বজাৰত লৈ যাব বুলে জাগিৰোড হে কাৰণে খিৰকি দি নামিছে দৰজাৰ পিনে বহুত ভিৰ থাকে খিৰকি দি বস্তুখিনিও নমাই ললে আৰু এতিয়া আমি আহি পালো গুৱাহাটী ইয়াৰ পৰা আমাৰ ট্ৰেইন আছে 12:20 তেতিয়া আমি যাব লাগিব আৰু গুৱাহাটী আহি আমি ভাত খালো যেহেতু আমি ভাত সাত খাই আহা নাছিলো ইয়াৰ পৰা সবজি ভাত লৈছিলে আৰু লগতে চিকেনো এক্সট্ৰাকে লৈছিলে এপিনে আমি সবে গৈ আছো ট্ৰেইনৰ পিনে আমাৰ ট্ৰেইন আহি পালে সৰাইঘাট এক্সপ্ৰেছৰে গৈছিলো আমি আৰু আমাৰ এচিত আছিল এচিত যেহেতু আমি স্লিপাৰত পোৱা নাছিলো সেই কাৰণে এচিত লব লগা হ'ল আৰু এচিত আছিল কাৰণে মোৰ যে টনচিল আছে সেই কাৰণে কিবা অলপ অসুবিধা লাগি আছিল যেতিয়া ভিতৰত সোমাই গৈছো তেতিয়া আকৌ ট্ৰেইনত বহি আমাৰ কথা ষ্টাৰ্ট হৈ গ'ল পুৰা কথা পাতি আছিলো সবে আৰু মোৰ যে বহুত ঠাণ্ডা লাগি আছিল আৰু একো লৈ আহা নাছিলো মোৰ হেতু মানে মনত নাই যে আমাৰ এচিত টিকেট কিবা লৈ লব লাগিছিল কিন্তু নললো আৰু হেদিনা যে বৰখনো দি আছিল সেই কাৰণে অকন বেছিয়ে ঠাণ্ডা লাগি আছিল সো মই মোৰ স্কাৰ্ফটো হেৰি কৰি ললো ডিঙিত মেৰিয়াই ললো ধুনিয়াকে যাতে ঠাণ্ডা নালাগে আৰু মোৰ টনচিল ইনফেকচন হৈ যায় হেতু কাৰণে বেছি প্ৰবলেম আৰু এতিয়া মই খিৰকিৰ কাষত বহি লৈছো নজাৰা চাই আছো আৰু এপিনে ভিডিও বনাব দিছিলো এই কাৰণে আৰু হাজবেণ্ডকো বহিব দিলো তাৰ পিছত দুটামান ফটোজ ক্লিক কৰি দিলো আৰু আবেলি টাইমত আমি কেঁচা বুট ললো তাত জলকীয়া আছিল পিয়াজ দি ধুনিয়াকে বনাই দিছে আৰু মই জলকীয়া খাই দিছিলো বহুত বেছি জ্বলা আছিল আৰু অকমান পিছত আমি চাহ ললো গাখীৰ চাহ আৰু পিঠা আনিছিলো যে ঘৰৰ পৰা হেয়া খালো ৰাতি আৰু ট্ৰেইনৰ পৰা একো খানা খোৱা নাই আমি যেহেতু আমি লাষ্ট যেতিয়া গৈছিলো তেতিয়া ট্ৰেইনৰ খানা খাইছিলো আৰু বহুত বেছি স্মেল আছিল সেই কাৰণে খাব পৰা নাই সেই কাৰণে পিঠা খালো ৰাতি আৰু চাহ খালো আৰু এতিয়া ৰাতিপুৱা 3:30 মান হৈছে আমাৰ ট্ৰেইন আহি পালে বৰ্ধমান আৰু আমি নামি আহিলো সবে এতিয়া যাব লাগিব আমি বানকুৰা কিন্তু ইয়াৰ পৰা যে এতিয়া ট্ৰেইন নাই বা বাস একো নাই সেই কাৰণে আমি 6টাতহে যাব লাগিব আৰু এতিয়া আমি ওলাই আহি চাহ খাই ললো আৰু পিঠা যে বাকি আছিল সেইখিনি লৈ খালো আৰু এতিয়া বাস ষ্টেচন আহি পালো আৰু বাস ষ্টেচনত মানুহ এজনে কিবা কিবি কৰি আছিল ডান্স কৰি আছিল আৰু আমি সেই 3:30 পৰা 6টা লৈকে ৰখিলো বাস ষ্টেচনত তাৰ পৰা যে টাইম নহলে বাস না যায় সো 6টাৰ পিছত বাস এৰিলে আমি আহি পালো 2 ঘণ্টামান পিছত আৰু আহাৰ পিছত আমাক মুড়ি আৰু সবজি দিছিলে খাবলৈ সেইখিনি মই ৰেকৰ্ড কৰা নাই আৰু তাৰ পিছত দুপৰীয়া ভাত দিলে দালি সবজি এইখিনি দিলে খাই লৈ ধুনিয়াকে ফ্ৰেশ হৈ গলো আৰু এতিয়া যাম আমাৰ ভাইভা এক্সাম আছে আজিয়ে আৰু হেতুৰ কাৰণে আহিব লগা হ'ল এদিনৰ এক্সামৰ কাৰণে ইয়ালৈ আহিব লগা হ'ল আকৌ সো এতিয়া গৈ আছো আৰু সবে পিনে ৰখি আছে নিজৰ প্ৰেক্টিকামখিনি লৈ এইখিনি আমি আজি সাবমিট কৰিব লাগিব আৰু লগতে ভাইভা এক্সামটো দিম আৰু কেনেবাকে দি আহিলো যেহেতু বেংগলীত কোৱেশ্চন বিলাক খুদিছে বহুত প্ৰবলেম হয় ক'বলৈ তেনেকে আৰু এয়া সন্ধিয়া আমাক দিছে চাওমিন খাবলৈ কিন্তু হাতে দিয়ে খাব লাগে চামুচ নাই আৰু এয়া নেক্সট ডে মৰ্নিং আমি আজি যামগে আৰু এতিয়া আহি আমি পালো বাস ষ্টেচন আৰু ইয়াৰ পৰা ফাৰ্স্ট আমি খাবলৈ যাম আৰু তাৰ পিছতহে যাম ট্ৰেইন ষ্টেচন মাননীয় মূৰ্খ অতিথি ওয়াসিম আকরাম খাতুন দাদা মহোদয় ধন্যবাদ দুঃখ প্রকাশ করলো আপনার খামোচা দিবৰ কাৰণে আমার অকাত নাই কেগত আছে দিদি হব আপনার ঠিক আছে ওকে গ্যাস চাওক আমার কি কম অতি মৰমৰ আদৰৰ ওয়াসিম ভাইৰ বন্ধু তাওয়াজুর রহমান এইটো আইডি কাৰ্ড ত্রিপুরা তার হোমেকৰ ঘৰ ত্রিপুরা সন্মুখত আমাৰ লালু মণ্ডল বহি আছে লালু মণ্ডল ইফালে চাই দিব লাগে আজিৰ সভাৰ এইখিনি পৰিচয় হৈ
আৰু এতিয়া আমি খাবলৈ আহিলোঁ যিহেতু হাজবেণ্ডে আৰু দুজনমানে কৈছিলে সিহঁতে মাংস খাব আৰু দুজনে ক'লে চব্জি ভাত খাব চব্জি ভাত খোৱাখিনি বেলেগকৈ গ'ল আৰু আমি ইপিনে আহিলোঁ বিৰিয়ানী খালোঁ মই আৰু হাজবেণ্ডে আৰু বাকী দুজনে খালে ভাত আৰু এতিয়া আমি আহিছোঁ নেক্সট বাৰ যে আহিছিলোঁ বৰ্ধমান অৰ্কিড তাতে আহিলোঁ ইয়াৰ পৰা হাজবেণ্ডে 2টা টি-চাৰ্ট ল'লে আৰু মই এইটো ফোনৰ কভাৰ ল'লোঁ আৰু এতিয়া আমি অলপ এনেই ফুৰিম যিহেতু বহুত টাইম আছে হাতত 2-3 ঘণ্টামান আছে আৰু ইয়াৰ পৰা একেবাৰে ওচৰত হয় ট্ৰেইন ষ্টেচন চ' আমি ইয়াতে অকণমান ফুৰি আছোঁ আৰু অলপমান পিছত মই এইটো আইচক্ৰীম লৈ লৈছিলোঁ খাবলৈ আৰু আইচক্ৰীম খোৱাৰ পিছত অকণমান ঘূৰি ফুৰি তাৰপিছত মই আৰু এটা কুৰ্তি লৈছিলোঁ এইটো দেখুওৱা নাই বাৰু পিছত দেখুৱাই দিম আৰু তাৰপিছত আমি আহি গ'লোঁ ট্ৰেইন ষ্টেচন এতিয়া আধা ঘণ্টামান পিছত আছে আমাৰ ট্ৰেইন আৰু এতিয়া আমি ট্ৰেইন ষ্টেচনত বহি আছোঁ ৱেইটিং ৰুমত আছিলোঁ তাৰ পৰা আকৌ ওলাই আহিলোঁ ট্ৰেইন আহিব বুলি কিন্তু ট্ৰেইনে ইয়াত 2 ঘণ্টাতকৈ বেছি লেট কৰিলে নাজানো কিয় আমি বহি আছোঁ ট্ৰেইন আহিব বুলি আৰু ইপিনে ইমান ট্ৰেইন আহিছে গৈছে আৰু ফাইনেলি আমাৰ ট্ৰেইনখন আহি পালে 5টা মানত আছিলে 3:40ত কিন্তু 5টাত আহি পালে আৰু ৰাতিয়ে আমি বিৰিয়ানী পেক কৰি লৈ আহিছিলোঁ সেইখিনি খালোঁ আৰু এয়া নেক্সট ডে মৰ্নিং আমি আহি ফাইনেলি আছামত সোমালোঁ আৰু এয়া আমাৰ আছামৰ টি গাৰ্ডেন আৰু ৰাতিপুৱাই চাহ খাই লৈছিলোঁ সেইখিনি ৰেকৰ্ড কৰা নাই আৰু তাৰপিছত এয়া লৈ আহিছিলে বিস্কিট কেক আৰু চিপছ এইবিলাক লৈ আহিছিলে চ' আমি এইখিনি ল'লোঁ আৰু চবেই মিলি খালোঁ এইখিনি আৰু বহুত কিবাকিবি কথা পাতি আছিলোঁ বহুত ভাল লাগিলে চবৰ লগত আৰু এয়া ফাইনেলি আহি গুৱাহাটী পালোঁ আমি আৰু এয়া গুৱাহাটী ষ্টেচনত আছোঁ এতিয়া আমি আৰু এতিয়া খাবলৈ যাম যিহেতু বহুত ভোক লাগিছে আমি 6 মাইল আহিলোঁ খাবলৈ ইয়াৰ পৰা খাই লৈ আমি ডাইৰেক্ট ঘৰলৈ গুচি যাম আৰু ইয়াত আহি বহিলোঁ খালোঁ বহুত ভাল লাগিলে ইয়াতে আৰু বহুত গৰম আছিলে সেইদিনা চ' আহি মই মুখ হাত ধুই ল'লোঁ আৰু আহাৰ পিছতে নেক্সট ডে টিচাৰ্ছ ডে আছিলে চ' কেকৰ অৰ্ডাৰ এটা আছিলে এইটো বনাই ল'লোঁ মই চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব বাই